হেল্ল' মোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক ৰাতিপুৱাৰ আন্তৰিক অভিনন্দন জনাই আজিৰ বিষয়টি ভিডিঅ' ক্লাছৰ জৰিয়তে আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় এই ক্লাছটি আন্তৰিকতাৰে গ্ৰহণ কৰিবা, যিটোৱে তোমালোকৰ অনাগত দিনত ভাল এই বিষয়টিয়ে ভাল ফলাফল কঢ়িয়াই আনিব বুলি আশা ৰাখি আজিৰ বিষয়টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি তোমালোকৰ আলোচ্য বিষয়টো হ'ল অসমীয়া সাহিত্যৰ ৰামধেনু যুগৰ এগৰাকী সুনিপুণ চুটিগল্প লিখক শিলভদ্ৰ, যাক ৰেৱতী মোহন দত্ত চৌধুৰী বুলি জনা যায় আৰু তেখেতৰ ছদ্মনাম হ'ল শিলভদ্ৰ। এই শিলভদ্ৰৰ এটি চুটিগল্প চিঠি, আৰু এই চুটিগল্পটি লৈ আজি তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। আচল কথা হ'ল এই চুটিগল্পটিৰ কেন্দ্ৰস্থ ভাৱ বা মূল বিষয়টি হ'ল অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ মধুৰতা। এই চুটিগল্পটিত সুন্দৰভাৱে প্ৰকাশ পাইছে। এই চুটিগল্পটিৰ মূল বা কেন্দ্ৰীয় বিষয়বস্তু হ'ল অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ মধুৰতা। যিটো ভবা নাছিল, কিন্তু অপ্ৰাপ্তি আছিল, কিন্তু সেই বস্তু পাইছে আৰু তাৰ জৰিয়তে এক মধুৰতা প্ৰকাশ পাইছে। আৰু অসমীয়া সাহিত্যৰ এক উল্লেখযোগ্য চুটিগল্পকাৰ শিলভদ্ৰদেৱে তেওঁৰ চুটিগল্পসমূহত বাস্তৱ জীৱনৰ সৰু সৰু লগা শিলভদ্ৰদেৱে তেওঁৰ চুটিগল্পসমূহত বাস্তৱ জীৱনৰ সৰু সৰু যেন লগা একোটাক বিষয়বস্তু হিচাপে লৈ গল্প লিখে, যদিও তাৰ মাজত অসাধাৰণত্ব প্ৰকাশ পায়। যে বাস্তৱ জীৱনৰ সৰু সৰু ঘটনাক লৈ যদিও শিলভদ্ৰদেৱে চুটিগল্প ৰচনা কৰে, তাৰ মাজেদিয়েই এক অসাধাৰণত্ব ভাৱ প্ৰকাশ পায়। যে মূল কথাটো হ'ল যে চুটিগল্প আমি জানো সঁচা বাস্তৱ জীৱনৰ আধাৰত ৰচিত খন্তেকীয়া এটা ঘটনাৰ ওপৰত ৰচিত কাহিনীকে চুটিগল্প বুলি কোৱা হয়। চুটিগল্পৰ বিষয়বস্তু বাস্তৱ জীৱনৰ লগত সম্পৰ্কিত, আৰু এই বাস্তৱ জীৱনৰ মানুহৰ জীৱনত ঘটা এই সৰু সৰু যিসমূহ ঘটনা বা সৰু সৰু বিষয়বস্তুখিনিক লৈ এটা ডাঙৰ গল্প হিচাপে শিলভদ্ৰদেৱে প্ৰকাশ কৰে। আৰু সেই প্ৰকাশিত সৰু ঘটনাৰাজিৰ বিষয়বস্তুখিনিৰ মাজতেই এক অসাধাৰণত্ব ভাৱ প্ৰকাশ পায়। এই হ'ল শিলভদ্ৰদেৱৰ চুটিগল্পৰ এক অন্যতম বৈশিষ্ট্য। যে আমি জানো, প্ৰথমতেই ক'লোঁ যে শিলভদ্ৰদেৱ ৰামধেনু যুগৰ এগৰাকী উল্লেখযোগ্য চুটিগল্প লিখক, আৰু তেওঁ একবিংশ শতিকাৰ প্ৰথম দশকলৈকে, তাৰমানে একবিংশ শতিকাৰ প্ৰথম দশকলৈকে তেওঁৰ মৃত্যুৰ আগলৈকে তেওঁ চুটিগল্প লিখি থৈ গৈছে। আৰু তেওঁৰ চুটিগল্পক বাস্তৱ জীৱনৰ সৰু সৰু ঘটনাক লৈ ৰচনা কৰা, সেই কথাটো মই আগতেই ক'লোঁ। অন্যহাতে তেওঁৰ ৰচনাৰাজিত সৰল ভাষা আৰু মেদহীন বৰ্ণনাই তেওঁৰ চুটিগল্পসমূহক সুখপাঠ্য কৰি তুলিবলৈ সক্ষম হৈছে। অৰ্থাৎ তেওঁৰ চুটিগল্পৰ ভাষা সৰল আৰু মেদহীন বৰ্ণনাই, মানে খুব বিশদ আকাৰৰ নহয়, সৰু সৰু বৰ্ণনাৰ মাজেদিয়েই তেওঁ চুটিগল্প ৰচনা কৰিছে। আৰু সেই চুটিগল্পখিনি পঢ়ি পেলাই বা চুটিগল্পখিনি আলোচনা কৰি শ্ৰোতাই এক সুখ পাঠ হিচাপে গ্ৰহণ কৰিছে, আৰু সিয়ে মানুহক সুখপাঠ্য কৰি তুলিছে।
আৰু তেওঁৰ এই চুটিগল্পটি 1994 চনত প্ৰকাশিত। তেওঁৰ এই চুটিগল্পটি তেওঁৰ 1994 প্ৰকাশিত এটি গল্পপুথি চিঠি আৰু অন্যান্য গল্প সংকলন। তেওঁৰ 1994 প্ৰকাশ পোৱা এটি গল্পৰ সংকলন বা গল্পৰ পুথি চিঠি আৰু অন্যান্য গল্প নামৰ সংকলিত পুথিৰ পৰাই এই চিঠি গল্পৰ বিষয়বস্তুখিনি গ্ৰহণ কৰা হৈছিল বা তাৰ পৰা লৈ চুটিগল্পটি লিখা হৈছিল। আচল কথাটো হ'ল যে তেওঁৰ এই চুটিগল্পটিত যে এটা সময়ৰ কথা চিঠিৰ কথা কোৱা হৈছে যে এটা সময়ত মানুহৰ যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল চিঠি, আৰু সেই যোগাযোগৰ মাধ্যমৰ একমাত্ৰ বিষয় চিঠি মানৱ জীৱনৰ এক মধুৰতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। উদাহৰণস্বৰূপে আমি যদি কওঁ, যেতিয়া মানুহে চিঠিৰ যোগেদি যোগাযোগ কৰিছিল আৰু দূৰ দূৰণিৰ পৰা অহা বা দূৰ দূৰণিলৈ যোৱা চিঠি পৰিয়ালৰ সকলো সদস্য একেলগে বহি পেলাই এজন শ্ৰোতাৰ সৈতে পঢ়াই পেলাই যিখিনি মধুৰতা পোৱা যায় বা যিখিনি আনন্দ লাভ কৰা যায়, সেই আনন্দ বা এই মধুৰতা কালক্ৰমত আমাৰ সমাজখনৰ পৰা দিনে দিনে নোহোৱা হৈ যাবলৈ ধৰিছে। তাৰ কাৰণ এটাই যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নয়নে আজি মানুহৰ মাজৰ পৰা চিঠিৰ প্ৰাসংগিকতা দিনে দিনে কমি যাবলৈ ধৰিছে। এক সময়ত মানুহৰ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰ, শ কিলোমিটাৰ দূৰৰ মানুহৰ লগত বা নিজা বংশ পৰিজনৰ লগত যোগাযোগৰ মাধ্যম হিচাপে মানুহে চিঠিক ব্যৱহাৰ কৰি আহিছিল। কিন্তু আজি সেই চিঠিয়ে কি কৰিছে, মানুহৰ মাজৰ পৰা মধুৰতা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নোহোৱা কৰি পেলাইছে। এসময়ত চিঠিয়েই আছিল মানুহৰ যোগাযোগৰ মাধ্যম। এইটো আমি নকলেও জানো, আৰু এইটো আমি নকলেও বুজি পাওঁ যে এটা সময়ত মানুহৰ যোগাযোগৰ মাধ্যম চিঠিৰ বাহিৰে অন্য কোনো বিষয়ে যোগাযোগ প্ৰকাশ কৰিব পৰা নাছিল। আৰু আপোনজনৰ পৰা এখন চিঠি পোৱা বা চিঠিৰ অপেক্ষাত থকা মানুহৰ বাবে মধুৰ অভিজ্ঞতা আছিল। আৰু অন্য মানুহৰ বা নিজৰ সম্পৰ্কিত বা নিজৰ ইষ্ট কুটুম্বৰ পৰা পোৱা চিঠিৰ যিটো মধুৰতা বা চিঠিৰ কাৰণে অপেক্ষা কৰি থাকি লৈ এটা সময়ত চিঠি পালে মানুহৰ মনলৈ যি আনন্দৰ বতৰা কঢ়িয়াই আনিছিল, আৰু সেই অভিজ্ঞতাই মানুহৰ জীৱনলৈ এক মধুৰতা নমাই আনিছিল। কথাটো হ'ল যে মানুহৰ আজি যোগাযোগৰ মাধ্যম বিভিন্ন ধৰণে প্ৰকাশ পাইছে, বিভিন্ন ধৰণে মানুহে যোগাযোগৰ বিষয়বস্তু হিচাপে মানুহে গ্ৰহণ কৰিবলৈ পাইছে, টেলিফোন, টেলিগ্ৰাম, মোবাইল ইত্যাদি ইত্যাদিবোৰ। কিন্তু আজিকালি পাইছে, কিন্তু এটা সময়ত ইজনে সিজনৰ পৰা মধুৰতা পাইছিল একমাত্ৰ চিঠিৰ মাধ্যমৰ যোগেদি। কিন্তু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ মাজত যোগাযোগৰ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল বা চিঠিৰ মধুকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। এতিয়া যদি মই ক'বলৈ যাওঁ যে আজিকালি মানুহৰ মাজৰ পৰা চিঠিৰ প্ৰাসংগিকতা নোহোৱা হৈ গৈছে, তাৰ কাৰণ এটাই, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ মাজত দ্ৰুত উন্নতি কঢ়িয়াই আনিছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, মানুহৰ যোগাযোগৰ মাধ্যম দ্ৰুত বা তীব্ৰবেগী কৰি তুলি পেলাইছে। আৰু যাৰ কাৰণে মানুহৰ চিঠিৰ ওপৰত যিটো বিশ্বাস বা চিঠিৰ যিটো প্ৰাসংগিকতা আছিল, সেই প্ৰাসংগিকতা মানুহৰ মাজৰ পৰা দিনে দিনে নোহোৱা হৈ যাবলৈ ধৰিছে। অন্যহাতে এটা সময়ত যিটো চিঠিকেন্দ্ৰিক মধুৰতা মানুহৰ মাজত আছিল, এই মধুৰতাও কালক্ৰমত মানুহৰ পৰা
নোহোৱা হৈ যাবলৈ ধৰিছে। আৰু চিঠি চুটিগল্পত চিঠিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মধুৰতা সুন্দৰকৈ প্ৰকাশ পাইছে। এতিয়া আমি আহোঁ চিঠিৰ চুটিগল্পৰ বিষয়বস্তুলৈ। যে মই আগতেই ক'লোঁ যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ জীৱন ধাৰণৰ প্ৰণালী দ্ৰুত আৰু তীব্ৰবেগী কৰি তুলিছে, যাৰ কাৰণে মানুহৰ যোগাযোগৰ মাধ্যমৰ বাহক হিচাপে চিঠিয়ে যি কাম কৰিছিল সেই চিঠিৰ প্ৰাসংগিকতা এতিয়া মানুহৰ পৰা নোহোৱা হৈ গৈছে। অন্যহাতে পূৰ্বৰ যিটো মানুহৰ মাজত চিঠিকেন্দ্ৰিক মধুৰতা আছিল বা গোটেই মানুহ একলগ হৈ যেতিয়া চিঠি দূৰণিবটাৰ পৰা দূৰ দূৰণিৰ পৰা অহা চিঠি পঢ়ি পেলাই যিটো মধুৰতা মানুহে পাইছিল সেই মধুৰতা দিনে দিনে মানুহৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। আৰু সেই কথাটোৱেই আজি চিঠি নামৰ চুটি গল্পটিত পুনৰ এবাৰ উন্মোচিত হৈছে। এতিয়া চুটি গল্পটিত চিঠিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মধুৰতা সুন্দৰকৈ প্ৰকাশ পাইছে। দুগৰাকী বন্ধুৰ মাজত যিটো চিঠিকেন্দ্ৰিক মধুৰতা, ইজন বন্ধুৱে সিজন বন্ধুলৈ চিঠি দি যি অপেক্ষা কৰি আছিল বা সেই চিঠিকেন্দ্ৰিক মধুৰতাৰ যিটো ভাগ বতৰা কৰিব বিচাৰিছিল সেই ভাগ বতৰুৱাৰ বিষয় হিচাপে এই চিঠি গল্পটিত উপস্থাপন কৰিছে। আৰু সেই কথাটো এই চিঠি গল্পটিত সুন্দৰভাৱে প্ৰকাশ পাইছে। আৰু এনেধৰণৰ বাস্তৱতাৰে চুটি গল্প ৰচনাত শিলভদ্ৰ সিদ্ধহস্ত। আৰু এনেকুৱা বাস্তৱধৰ্মী বাস্তৱ জীৱনৰ সঁচা ঘটনাৰ ওপৰত শিলভদ্ৰদেৱৰ হাত আছিল অতিকৈ দীঘল প্ৰকৃতিৰ। যে বাস্তৱতাৰ ওপৰত চুটি গল্প ৰচনা হয়, এই কথাটো মই পূৰ্বেও কৈ আহিছোঁ যে বাস্তৱ জীৱনৰ সঁচা ঘটনাৰ ওপৰত চুটি গল্প ৰচনা হয়। আৰু আমাৰ এই শিলভদ্ৰদেৱৰ চিঠি নামৰ চুটি গল্পটিত বাস্তৱতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰা হৈছে। আৰু এই শিলভদ্ৰদেৱৰ চুটি গল্পৰ বিষয়বস্তুৰ সৈতে তেওঁৰ চুটি গল্পৰ ধৰণকৰণ, তেওঁৰ চুটি গল্পৰ লিখাৰ ষ্টাইল ইত্যাদিবোৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। আৰু তাৰ ওপৰত যাতে আমি এটা থুলমূল জ্ঞান লাভ কৰিব পাৰি সেই কথাটো ভাবি পেলাই এই চুটি গল্পটি তোমালোকৰ পাঠত অন্তৰ্ভুক্ত কৰা হৈছে। নিশ্চয় এই চুটি গল্পটোৱেই তোমালোকক এক সুন্দৰ ৰসাস্বাদন কৰিব বুলি মই নিশ্চয় আশা কৰিব পাৰোঁ। মাই ডিয়াৰ ষ্টুডেণ্টছ, যিহেতুকে মই ক'লোঁ যে এই চুটি গল্পটিত এক অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ মধুৰতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যিটো তেওঁ আশা কৰা নাছিল, যিটো তেওঁ ভাবি পাব পৰা নাছিল, সেই কথাটোৱেই ইয়াত কি হৈছে পুনৰ এবাৰ উন্মোচিত হৈছে। গতিকে তোমালোকক এই শিলভদ্ৰদেৱৰ চুটি গল্পটিৰ লগত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেৰে বা তেওঁৰ চুটি গল্পত কেনেকুৱা ধৰণৰ বাস্তৱতাৰ প্ৰকাশ পাইছে, কেনেকুৱা বাস্তৱতাৰ ওপৰত ভিত্তি কৰি চুটি গল্পটি ৰচনা কৰা হৈছে সেই কথাটো যাতে তোমালোকে উপলব্ধি কৰিব পাৰা সেই কথা আগত লৈ পেলাই এই চুটি গল্পটি তোমালোকৰ পাঠত অন্তৰ্ভুক্ত কৰা হৈছে। মই আকৌ এবাৰ কৈছোঁ যে এই চুটি গল্পটি শিলভদ্ৰদেৱৰ সংকলন, এটি গল্প সংকলন 1994 চনত প্ৰকাশ পোৱা চিঠি আৰু অন্যান্য গল্প নামৰ এটি গল্প সংকলনৰ পৰা এই চিঠি নামৰ গল্পটিৰ বিষয়বস্তু গ্ৰহণ কৰা হৈছে। এতিয়া মই আগতেই কৈছোঁ যে অসমীয়া সাহিত্যৰ এগৰাকী উল্লেখযোগ্য লিখক, চুটি গল্প লিখক, ৰামধেনু যুগৰ এক সুনিপুণ চুটি গল্প লিখক শিলভদ্ৰদেৱ। তেওঁৰ আচল নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। এতিয়া তেওঁৰ পৰিচয়লৈ যদি আমি মন দিওঁ, এই ৰেৱতী মোহন শিলভদ্ৰৰ প্ৰকৃত নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী। আৰু তেইগৰাকী ব্যক্তিৰ ছদ্ম নাম বা পেন নাম আছিল শিলভদ্ৰ। তেখেতৰ জন্ম হৈছিল ধুবুৰী জিলাৰ গৌৰীপুৰত 1924 চনত। যে অসমীয়া সাহিত্যৰ ৰামধেনু যুগৰ এগৰাকী সুনিপুণ চুটি গল্প লিখক শিলভদ্ৰ,
যাৰ আচল নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। এইগৰাকী উল্লেখযোগ্য চুটিগল্পকাৰৰ জন্ম হৈছিল ধুবুৰী জিলাৰ গৌৰীপুৰত 1924 চনত। তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈয়ে শিলভদ্ৰদেৱে কটন কলেজত বিজ্ঞান শিক্ষা গ্ৰহণ কৰে। তেওঁ মেট্ৰিকুলেট পাছ কৰি তেওঁ প্ৰৱেশিকা পৰীক্ষা পাছ কৰি উঠি কটন মহাবিদ্যালয়ত তেওঁ বিজ্ঞানৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰে আৰু পৰৱৰ্তী কালত তেওঁ বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ৰেৱতী মোহন দত্ত চৌধুৰী বা শিলভদ্ৰদেৱে 1924 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ বাংলাদেশৰ পৰৱৰ্তী সময়ত বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1946 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰে, প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকৰ পৰীক্ষা উত্তীৰ্ণ হয় আৰু 1947 চনত তেওঁ কটন মহাবিদ্যালয়ত গণিতৰ অধ্যাপক হিচাপে কৰ্মত যোগদান কৰে। তাত 2 বছৰ কাল শিক্ষকতা কৰাৰ পিছত কিছুদিন তেওঁ ঠিকাদাৰ, সাংবাদিক, চাহ বাগিচাৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে। তেওঁ কটন মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰবক্তা হিচাপে কিছুদিন চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি লৈ তেওঁ ঠিকাদাৰ, সাংবাদিক, চাহ বাগিচাৰ সহকাৰী পৰিচালকৰ কিছুদিন কাম কৰিছিল। পৰৱৰ্তী কালত তেওঁ 1957 চনত যোৰহাটৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গণিত বিষয়ৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পৰাই 1982 চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1924 চনত জন্ম। তেওঁ প্ৰৱেশিকা পৰীক্ষা পাছ কৰি পৰৱৰ্তী সময়ত বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লয়। তাৰপিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা 1946 চনত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে প্ৰথম স্থানৰ দ্বিতীয় বিভাগত আৰু 1948 চনত তেওঁ কটন কলেজত অধ্যাপকৰ কাৰ্যভাৰ গ্ৰহণ কৰে। কিছুদিন চাকৰি কৰাৰ পিছত তেওঁ চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি লৈ পেলাই তেওঁ ঠিকাদাৰ, সাংবাদিক আৰু চাহ বাগিচাৰ সহকাৰী পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰিছিল। তাত বাদ দি 1957 চনত তেওঁ যোৰহাটৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰে পৰাই 1982 চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। আৰু এইগৰাকী শিলভদ্ৰদেৱে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল উপন্যাস ৰচনাৰে। তেওঁৰ যিটো সাহিত্যিক জীৱনৰ যাত্ৰা, সাহিত্যিক জীৱনৰ যিটো তেওঁৰ অগ্ৰগতি, সেইটো আৰম্ভ হৈছিল তেওঁৰ উপন্যাস ৰচনাৰে। পৰৱৰ্তী কালত 1971 চনৰ পৰাই 1971 চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায়। মাই ডিয়াৰ ষ্টুডেণ্টছ, তেওঁ উপন্যাসিক হিচাপে সাহিত্যিক জীৱনৰ কাৰ্যাৱলী আৰম্ভ কৰিছিল আৰু 1971 চনত তেওঁৰ প্ৰথম উপন্যাসৰ সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত তেওঁ উপন্যাস ৰচনা কৰে যদিও তেওঁ গল্পকাৰ হিচাপে অধিক খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। যে প্ৰথমতে তেওঁৰ যাত্ৰাৰ শুৰুৱাত হৈছিল উপন্যাস ৰচনাৰে। তেওঁ বহু উপন্যাস ৰচনা কৰিছিল যদিও তেওঁৰ বিশেষকৈ তেওঁ গল্প ৰচনাত বেছি আগ্ৰহ প্ৰকাশ কৰিছিল আৰু তেওঁ নিজৰ পৰিচিতি লাভ কৰিছিল বা তেওঁৰ খ্যাতি প্ৰকাশ পাইছিল গল্পকাৰ হিচাপে। আৰু তেওঁৰ 1975 চনত প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পায়। তেওঁৰ প্ৰথম উপন্যাসৰ সংকলন 1971 চনত প্ৰকাশ পাইছিল, মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পাইছিল। তাৰপিছত তেওঁৰ প্ৰথম গল্প সংকলন 1975 চনত প্ৰকাশ পাইছিল, যাৰ নাম আছিল বাস্তৱ। ছাত্ৰ ছাত্ৰীসকল, যে শিলভদ্ৰদেৱৰ গল্পকাৰ হিচাপে যদিও তেওঁৰ প্ৰকাশ পাইছিল, আচলতে তেওঁ উপন্যাস ৰচনাৰে তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল আৰু পিছত তেওঁ গল্পকাৰ হিচাপে তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল
আৰু 1975 চনত তেওঁৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পাইছিল। তাৰ পিছত তেওঁ 20খনতকৈ অধিক গল্প সংকলন প্ৰকাশ পাইছিল। তাৰ পিছত তেওঁৰ 20টাতকৈ বেছি চুটি গল্প তেওঁৰ প্ৰকাশ পায়। তাৰে কেইখনমান গল্প মই আলোচনা কৰি আছোঁ। কোনো ক্ষোভ নাই, 20খন গল্প সংকলন প্ৰকাশ পাইছিল। তাৰ ভিতৰত কেইখনমানৰ নাম হ'ল কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং। তেওঁৰ 20খনমান চুটি গল্প প্ৰকাশ পাইছিল। তাৰ ভিতৰত এইকেইখনেই প্ৰধান: কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। আৰু শীলভদ্ৰদেৱে কেইখনমান ৰিভান উইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ 2খন গ্ৰন্থ অনুবাদ কৰিছিল। অকল তেওঁ গল্প সংকলনেই নহয়, উপন্যাসেই নহয়, তেওঁ অনুবাদৰ ক্ষেত্ৰতো এক অগ্ৰণী ভূমিকা পালন কৰি আহিছিল। তেওঁ অনুবাদ কৰা কেইখনমান গ্ৰন্থ হ'ল ৰিভান উইংকল, কেইটামান গল্প আৰু ৰূপান্তৰ। ৰিভান উইংকল, কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ 3খন গ্ৰন্থও শীলভদ্ৰ বা ৰেৱতী মোহন দত্ত চৌধুৰী ডাঙৰীয়াই অনুবাদো কৰিছিল। আৰু সাহিত্য কৰ্মৰ স্বীকৃতি হিচাপে শীলভদ্ৰই কেইবাটাও বঁটা লাভ কৰিছিল। আৰু সাহিত্যিক জীৱনৰ তেওঁৰ যিটো খ্যাতি, আৰু সেই খ্যাতি প্ৰকাশ পোৱাৰ লগতেই সাহিত্যিক জীৱনৰ লগত তেওঁৰ কেইখনমান বঁটাও জড়িত হৈ পৰিছিল। তাৰমানে তেওঁৰ ৰচনাৰাজিৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্য জগতখনৰ পৰা কেইবাখন বঁটাও তেওঁ আজৰি আনিবলৈ সক্ষম হৈছিল। আৰু তেওঁৰ প্ৰথম বঁটাটোৱে আছিল 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা। 1990 চনত প্ৰকাশ পোৱা অনুসন্ধান উপন্যাসৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইটোৱেই আছিল তেওঁৰ প্ৰথম বঁটা। তেওঁৰ প্ৰথম বঁটা হ'ল 1990 চনত প্ৰকাশ পোৱা অনুসন্ধান নামৰ যিখন উপন্যাস, সেই উপন্যাসৰ কাৰণে তেওঁ অসমীয়া সাহিত্যৰ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বিতীয় বঁটা হ'ল 1992 চনত প্ৰকাশ পোৱা দায়িত্ব আৰু অন্যান্য গল্প। প্ৰথমটো আছিল অনুসন্ধান উপন্যাস, আৰু তেওঁৰ দ্বিতীয় বঁটাটো আছিল 1992 চনত প্ৰকাশ পোৱা দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা। প্ৰথমটো হ'ল অসম প্ৰকাশন পৰিষদ বঁটা 1990 চন অনুসন্ধান উপন্যাস সংকলন, আৰু দ্বিতীয়টো হ'ল 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা। প্ৰথমটো হ'ল অসম প্ৰকাশন পৰিষদ বঁটা, দ্বিতীয়টো হ'ল ভাৰতীয় ভাষা পৰিষদ বঁটা। আৰু 1994 চনত শীলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। ছাত্ৰ ছাত্ৰীসকল, শীলভদ্ৰ বা ৰেৱতী মোহন দত্ত চৌধুৰীয়ে অসমীয়া সাহিত্য জগতৰ পৰা 3খন বঁটা আজৰি আনিবলৈ সক্ষম হৈছিল। আৰু তেওঁৰ প্ৰথম বঁটাটোৱে আছিল অসম প্ৰকাশন পৰিষদ বঁটা, দ্বিতীয়টো হ'ল ভাৰতীয় ভাষা পৰিষদ বঁটা, প্ৰথমটো আছিল অনুসন্ধান উপন্যাসৰ বাবে, দ্বিতীয়টো আছিল দায়িত্ব আৰু অন্যান্য গল্প সংকলনৰ বাবে, আৰু তৃতীয় তেওঁৰ বঁটাটো আছিল 1994 চন সাহিত্য একাডেমী বঁটা। আৰু যিখন লাভ কৰিছিল মধুপুৰ বহুদূৰ তেওঁৰ গল্প সংকলনৰ বাবে। অনুসন্ধান, দায়িত্ব আৰু অন্যান্য গল্প, মধুপুৰ বহুদূৰ, এই 3খন পুথিৰ বাবেই তেওঁ অসমীয়া সাহিত্য জগতৰ পৰা 3টা বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। আৰু
তেওঁ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত সাহিত্য ক্ষেত্ৰলৈ তেওঁ আজীৱন আগবঢ়োৱা অৱদানৰ বাবে 2002 চনত অসম উপত্যকা সাহিত্য বঁটাৰে তেওঁক সন্মানিত কৰা হৈছিল। তাৰমানে শিলভদ্ৰ বা ৰেৱতীমোহন দত্ত চৌধুৰীয়ে অসমীয়া সাহিত্য জগতৰ পৰা 4খন বঁটা পাবলৈ তেওঁ সক্ষম হৈছিল। প্ৰথমটো আছিল অসম প্ৰকাশন পৰিষদ বঁটা, দ্বিতীয়টো হ'ল ভাৰতীয় ভাষা পৰিষদ বঁটা, তৃতীয়টো হ'ল সাহিত্য একাডেমি বঁটা আৰু চতুৰ্থটো হ'ল অসম উপত্যকা সাহিত্য বঁটা। এইগৰাকী শিলভদ্ৰদেৱে 4টা বঁটা অসমীয়া সাহিত্য জগতৰ পৰা তেওঁৰ জীৱনলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। আকৌ এবাৰ কৈ দিছোঁ, সেই বঁটা 4টা: অসম প্ৰকাশন পৰিষদ বঁটা, ভাৰতীয় ভাষা পৰিষদ বঁটা, সাহিত্য একাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটা। এই 4টা বঁটাৰে তেওঁক অসমীয়া সাহিত্য জগতত সন্মানিত কৰা হৈছিল। আৰু এইগৰাকী স্বনামধন্য চুটিগল্পকাৰ ৰেৱতীমোহন দত্ত চৌধুৰী ওৰফে শিলভদ্ৰ দেৱৰ 2008 চনত 29 ফেব্ৰুৱাৰী তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে। ছাত্ৰ ছাত্ৰীসকল, ৰেৱতীমোহন দত্ত চৌধুৰীৰ বিভিন্ন ৰচনাৰাজি, তেওঁ লাভ কৰা বঁটা, চিঠি চুটিগল্পৰ কেন্দ্ৰস্থভাৱ বা তেওঁ চিঠি গল্পটিত কি বিষয়ে আলোচনা কৰিছে বা তেওঁ মানুহৰ জীৱনৰ বাস্তৱ জীৱনৰ সৰু সৰু ঘটনা কেনেদৰে তেওঁ গল্প ৰচনা কৰি অসাধাৰণত্ব প্ৰকাশ কৰিব পাৰে, সেই কথাখিনি আলোচনা কৰা হৈছে। আৰু সেই সৰু সৰু বাস্তৱ জীৱনৰ ঘটনাখিনিয়ে মানুহৰ জীৱনলৈ কেনেকৈ সুখৰ পাঠ্য কঢ়িয়াই আনিব পাৰে তাৰ কথা আলোচনা কৰা হৈছে। আৰু তেওঁৰ এই চিঠি চুটিগল্পটি 1994 চনত প্ৰকাশ পোৱা চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা গ্ৰহণ কৰা হৈছে। আৰু চিঠি চুটিগল্পৰ চিঠিৰ প্ৰাসংগিকতা আজিকালি কিয় কমি গ'ল? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ জীৱন দ্ৰুত কৰাৰ ফলত মানুহৰ জীৱনলৈ অগ্ৰগতি আহিছে, যাৰ কাৰণে দিনে দিনে মানুহৰ জীৱনৰ পৰা চিঠিৰ প্ৰাসংগিকতা কমি যোৱাৰ লগে লগে চিঠিকেন্দ্ৰিক মধুৰতাও মানুহৰ জীৱনৰ পৰা হেৰুৱাই যাব ধৰিছে। গতিকে গোটেই বিষয়খিনি আলোচনা কৰা হ'ল, তেওঁ ৰচনাৰাজি আলোচনা কৰা হ'ল, তেওঁ লাভ কৰা 4টা বঁটাৰ কথা আলোচনা কৰা হ'ল। এতিয়া মই পূৰ্বতেই কৈছোঁ যে চিঠিটো এটা চুটিগল্প। এতিয়া চুটিগল্প মই ক'লোঁ যে চুটিগল্প কাক বোলে, এই প্ৰশ্ন নিশ্চয় আলোচনা কৰাৰ বা প্ৰাসংগিকতা আছে বুলি মই ভাবোঁ। যদি প্ৰথমতে তোমালোকক সোধা যায় চুটিগল্প কাক বোলে, তেতিয়াহ'লে আমি লিখিব লাগিব মানুহৰ সঁচা জীৱনৰ বা বাস্তৱ জীৱনৰ আধাৰিত সৰু সৰু ঘটনাক হিচাপে লৈ এক কম সময়ৰ ভিতৰৰ সৰু সৰু ঘটনাক লৈ ৰচনা কৰা গল্পকে চুটিগল্প বোলে। এতিয়া কথাটো হ'ল, বাস্তৱ চুটিগল্পৰ বিষয়বস্তু বাস্তৱ জীৱনৰ হ'ব লাগিব, চুটিগল্পৰ পৰিসৰ কম হ'ব লাগিব, চৰিত্ৰৰ সমাৱেশ কম হ'ব লাগিব আৰু চুটিগল্পৰ আকস্মিকতা আৰু নাটকীয় এই দুটা বিষয়বস্তু বা লক্ষণ থাকিব লাগিব। চুটিগল্প আৰম্ভ হয় আকস্মিকতে আৰু শেষ হয় নাটকীয়ভাৱে। আৰু এই চুটিগল্পটো যেতিয়া আৰম্ভ কৰিম তেতিয়া নিশ্চয় গম পাবা কেনেকৈ আকস্মিকতে আৰম্ভ হৈছে। এতিয়া চুটিগল্পৰ বিষয়বস্তু হ'ল সঁচা বাস্তৱ জীৱনৰ আধাৰিত সৰু ঘটনাক লৈ ৰচনাৰাজিক চুটিগল্প বোলে। চুটিগল্পৰ লক্ষণ বুলি ক'বলৈ গ'লে চুটিগল্পৰ কিছুমান লক্ষণ থাকিব লাগিব। আকস্মিকতা বা নাটকীয়, চুটিগল্পৰ পৰিসৰ কম হ'ব লাগিব, চৰিত্ৰৰ সমাৱেশ কম হ'ব লাগিব, চুটিগল্পই ঐক্য মানি চলিব লাগিব। তাৰ ওপৰত নিৰ্ভৰ কৰি যি বিষয়বস্তু ৰচনা কৰা হয় তাকেই চুটিগল্প বুলি কোৱা হয়। এতিয়া চুটিগল্প আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয় হোৱাটো বাঞ্ছনীয়, কিন্তু চুটি হ'লেই চুটিগল্প হ'ব নোৱাৰে। কিছু ডাঙৰ পৰিসৰৰ বিষয়বস্তু চুটিগল্প হ'ব পাৰে, কিন্তু তাত কিছুমান ঐক্য চুটিগল্পৰ চৰিত্ৰৰ
সমাৱেশ কম হ'ব লাগিব আৰু ইত্যাদি কথাই চুটি গল্পত প্ৰকাশ পাব তাক আলোচনা কৰা হৈছে। যে মাই ডিয়াৰ ষ্টুডেণ্টছ, গতিকে চিঠি গল্পটিৰ আনুষাংগিক বিষয়বস্তুখিনি ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। চুটি গল্পটো তোমালোকৰ পাঠ্যত কিয় অন্তৰ্ভুক্ত কৰা হ'ল, শিলভদ্ৰ বা ৰেৱতীমোহন দত্ত চৌধুৰী কোন, তেওঁৰ ৰচনাৰাজি কি, তেওঁ কি কি বঁটা লাভ কৰিলে, গোটেইখিনি কথা ইয়াত আলোচনা কৰা হ'ল। বা এই চিঠি গল্পটিৰ কেন্দ্ৰস্থ ভাৱ কি, বা এই চুটি গল্পটিৰ বিষয়বস্তু কেনেকৈ অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ মধুৰতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, এই বিষয়খিনি আলোচনা কৰা হৈছে। গতিকে পৰৱৰ্তী ক্লাছত মই চিঠি গল্পটিৰ বিষয়বস্তুখিনি তোমালোকৰ মাজত উপস্থাপন কৰিম। গতিকে আজিলৈকে এই ক্লাছটো মই ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ।